ধুবুৰী এটাৰ পিছত আন এখন গাঁও পঞ্চায়তৰ ৰাইজৰ সৈতে মত বিনিময় কংগ্ৰেছ দলৰ আশাবাদী প্ৰাৰ্থী একৰাম হোসেনৰ। ধুবুৰী সমষ্টিৰ চুকে কোণে প্ৰচাৰ চলাই চৰ্চাত কংগ্ৰেছৰ আশাবাদী প্ৰাৰ্থী একৰাম হোসেনৰ। ধুবুৰী সমষ্টিৰ প্ৰতিটো অঞ্চলতে ৰাইজৰ সৈতে মত বিনিময় কংগ্ৰেছৰ আশাবাদী প্ৰাৰ্থী একৰাম হোসেনৰ। সমাগত 2026 চনৰ বিধানসভা নিৰ্বাচনক লৈ কংগ্ৰেছৰ প্ৰতিগৰাকী আশাবাদী প্ৰাৰ্থীৰ লগতে ধুবুৰী সমষ্টিৰ বিভিন্ন অঞ্চলত নিজৰ প্ৰচাৰ কাৰ্য অব্যাহত ৰাখিছে একৰাম হোসেনে। নিৰ্বাচনৰ দিন যিমানে কাষ চাপিছে সিমানেই তৎপৰতা বাঢ়িছে কংগ্ৰেছৰ আশাবাদী প্ৰাৰ্থীৰ নিৰ্বাচনৰ দিন যিমানে কাষ চাপিছে সিমানেই তৎপৰতা বাঢ়িছে কংগ্ৰেছৰ আশাবাদী প্ৰাৰ্থী একৰাম হোসেনৰ। 2026 চনত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ কংগ্ৰেছ দলৰ আশাবাদী প্ৰাৰ্থী একৰাম হোসেনৰ ব্যাপক প্ৰচাৰ কাৰ্য চলোৱা দেখা যায়। ইপিনে নেতাগৰাকী ৰাইজৰ সৈতে মত বিনিময় কৰি ৰাইজৰ সৈতে হাতে হাতে একোখনকৈ গোহাৰি বিতৰণ কৰে। সংবাদ মাধ্যমৰ আগত মন্তব্য, মই দলীয় টিকট পালে আৰু নিৰ্বাচিত হলে মোৰ প্ৰথম লক্ষ্য হ'ব ধুবুৰী সমষ্টিৰ কেৱল উন্নয়ন আৰু উন্নয়ন। মই এতিয়া দলীয় প্ৰাৰ্থী কৰাৰ আবেদন কৰিছোঁ। মই আজি কাৰ্যসূচী আছিলে আমি এটা গোহাৰি ওলাইছো, মানে আফটাৰ পাৱাৰ্স ইফ দ্য কংগ্ৰেছ উইল কাম ইন টু দ্য পাৱাৰ দেন হোৱাট দে উইল ডু ফৰ দ্য পিপুলছ। চ' আমি এটা গোহাৰি ওলাইছো আৰু এই গোহাৰি আমি মানুহৰ মাজত বিলাই আছো আৰু কংগ্ৰেছৰ যিটো নীতি আগন্তুক দিনত কিয় কংগ্ৰেছ আহিব লাগে সেইখিনি কথা ডেট মেছেজ উই আৰ ট্ৰান্সমিটিং পিপল টু পিপলছ। ৰাইজে বিপুল সঁহাৰি দিছে, কাৰণ এইবাৰ যিটো মানে ৰাজ্যৰ যিটো পৰিস্থিতি, যিটো আমাৰ যিটো মানে শংকৰ আজানত যিটো আমাৰ সম্বৰ যিটো ৰাজ্য আছিলে, নাও দিছ হেজ বিকাম ইন ডেঞ্জাৰ পজিশ্যনছ। অলৱেজ ইউ হেভ চিন দেৰ ইজ এ কমিউনেল ভাইলেন্স, দেৰ ইজ এ কমিউনেল টক্স of the parties that has been in power. So these times the peoples have realized that the Congress party should come into the power for the greater interest of the publics and for the development of the public of this Assam. আজি মই ভাবিছো ইণ্টাৰ আৱাৰ that যিটো constituency আছে, today I wanted to visit all the areas and give the message to the mass peoples that we voted the Congress to into the powers. ৰাইজে বিচাৰি আছে, ৰাইজে যিটো বিচাৰি আছে এতিয়া আজিকালি নট অনলি দিছ ধুবুৰী ডিষ্ট্ৰিক্ট অৰ দিছ কনষ্টিটুৱেঞ্চি ইউ চি অল অভাৰ দ্য আসাম। এইটো যিটো আপোনাৰ ৰাজীৱ ভৱনৰ যিটো প্ৰাৰ্থিত্ব যিটো ভিৰটো আপুনি চাইছে, এই যিটো আপোনাৰ প্ৰাৰ্থিত্বৰ মানে আমাৰ কংগ্ৰেছৰ যিটো প্ৰাৰ্থিত্ব ভিৰ ৰাজীৱ ভৱনত, সেইটো চালে আপুনি গম পাব সেইখিনি সময়ত আমাৰ ধুবুৰী আমাৰ গুৱাহাটী চিটিত যান জঁটৰ সমস্যা হৈ গৈছিলে। নট অনলি দিছ লোৱাৰ আসাম, ইউ চি দ্য নৰ্থ আসাম, সাউথ আসাম, মিডিল আসাম, আপাৰ আসাম, all have that come together and they will vote in favor of the Congress and the Congress will power. মোক কি দিব লাগে তাৰমানে মই ইয়াত ধৰক ধুবুৰী যিটো আদালত, সেই ধুবুৰী আদালতত I have practicing here from past 20 years and the peoples of that locality have seen me very closely and I also see closely the peoples of the localities and I have seen their problems. We have seen that past 20 years we have politically victimized. ইয়াত যিবিলাক আমি MLA পঠাই দিছো, সেই MLA বিলাকে আপুনি চাওক যিটো ইউডিএফৰ যিটো শাসনকাল আছিলে এই 20 years সিহঁতে আমাৰ যিবিলাক প্ৰব্লেম আছে সেই প্ৰব্লেমবিলাক কোনো ধৰণে সিহঁতে বিধানসভাত উত্থাপন কৰিব পৰা নাছিলে। গতিকে এতিয়া যিটো আমাৰ ইউডিএফ যিটো MLA চলি আছে ইয়াত, সেইকাৰণে আজি আমাৰ যিবিলাক মানে আমাৰ সাধাৰণ যিবিলাক ভোটাৰ আছে বা ৰাইজ আছে, সেই ৰাইজবিলাক গম পাইছে যে এতিয়া আৰু ইউডিএফক আমাৰ দি লাভ নাই। আৰু যিজন ইউডিএফৰ MLA আছে মিষ্টাৰ নজৰুল ইছলাম, হি ইজ এ ভেৰি উইক ৰিপ্ৰেজেণ্টেটিভ, he is not able to present all the issues of this Dhubri constituency in the Vidhan Sabha. Gotike now the peoples are wanting a very candidates who can represent all the issues in the Vidhan Sabha. So I actually I believe that the peoples will accept me and the High Command will give ticket to me and I will become the MLA in this constituency and I will represent the constituency in the Vidhan Sabha in all spheres, in all aspects. সুখবৰ
ধুবুৰীবাসীৰ বাবে সুখবৰ। এতিয়াৰে পৰা আপোনাৰ লাগতিয়াল ঔষধসমূহ ঘৰতে উপলব্ধ হ'ব। এতিয়াৰে পৰা আপোনাৰ ঘৰলৈ মুহূৰ্ততে উপলব্ধ হ'ব প্ৰতিদিনে ব্যৱহাৰ হোৱা ঔষধসমূহ। ধুবুৰী এপেক্স মেডিকোছে আনিছে এই সুবিধা। এতিয়া হোম ডেলিভাৰীৰ জৰিয়তে 10% ৰেহাইৰ জৰিয়তে লাভ কৰিব ঔষধ। গতিকে পলম নকৰি আজিয়ে যোগাযোগ কৰক আৰু এই সুযোগ গ্ৰহণ কৰক। মেডিকেল কলেজ লিংক ৰোডৰ পৰা 10 কিলোমিটাৰ অঞ্চলত উপলব্ধ হ'ব এই সেৱা। সোনকালে যোগাযোগ কৰক আমাৰ 9678133031 ফোন নম্বৰত।